আপোনালোকৰ কি বেংক ছেটআপ কি আহিছে নেকি ফেচবুকত হয় আহিছে চাওক এইটো বেংক ছেটআপ আহিছে আমাৰ এই বাইদেউৰ হয় না আৰু এই বেংক ছেটআপটো আহে ক'ত বহুতে নাজানে যিসকলে ফেচবুকত বেংক ছেটআপ আহে মানে আপোনালোকৰ ডলাৰবিলাক যে বেংকত যে সোমাব কোন ঠাইত সোমাব কেনেকৈ বেংক ছেটআপ আহিব যদি আপোনালোকে নাজানে মই আপোনাক ভালদৰে দেখাই দিছোঁ এতিয়া আপুনি ভিডিঅ'টো স্কিপ নকৰে শেষলৈ চাব তো এতিয়া চাওক এইটো বাইদেউৰ প্ৰফাইল হা ফটো খোলাচোন এইটো আমাৰ এই বাইদেউৰ প্ৰফাইল বাইদেউ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ শালকচা শালকচা না আৰু ডিষ্ট্ৰিক্ট ডিস্ট্ৰিক্ট ধুবুৰী ধুবুৰী না হয় এতিয়া এই যে বাইদেউ যে মই চাওক দেখাই দিছোঁ যিসকলৰ বেংক ছেটআপ আহিলে কেনেকৈ জানিবা ৰবিতা বৰ্মন আমাৰ এই বাইদেউৰ প্ৰফাইল ঠিক আছে এই বাইদেউৰ প্ৰফাইল এতিয়া মই এই বাইদেউৰ প্ৰফাইলটো যে মই যে বেংক ছেটআপ যে কৰিলোঁ বা কেনেকৈ আহে বহুতে নাজানে এইবিলাক হয় না এই যে প্ৰফেশ্যনেল ডেছবৰ্ডত মই ইয়াত যাম যোৱাৰ পিছত এই ওপৰত চাম এনেকৈ মনিটেশ্যনটো ইয়াত যাম চাওক এই যে এনেকুৱা বেংক ছেটআপ মানে বাইদেউৰ আহিছে এতিয়া বেংক ছেটআপ বাইদেউৰ মানে মই কৰি দিলোঁ কাৰণে কি এইটো মই ৰিফ্ৰেছ কৰিম চাওক নাইকিয়া হ'ব হয় হ'ল না বুজি পালে মানে বেংক ছেটআপ আপোনাক কৰি দিওঁ আপুনি দেখা পালে কৰি দিলোঁ মই গতিকে আপোনালোকৰ যিসকলৰ বেংক ছেটআপ যদি কৰিব পৰা নাই আপোনালোকে মোৰ ঘৰতো আহিব পাৰে নহ'লে মোৰ ভিডিঅ'বিলাক চাইও আপুনি কৰিব পাৰে আৰু বাইদেউ মানে আপুনি মোৰ এবাৰ ভিডিঅ' চাই কৰিব ট্ৰাই কৰিছিলে না মই ট্ৰাই কৰিছোঁ মোৰ ভিডিঅ' চাই ট্ৰাই কৰিছিল চাগে নেকি হয় হয় ট্ৰাই কৰিছোঁ কিন্তু ভয় লাগে বাই চান্স যদি কিবা ভুল হয় এইকাৰণে আপোনাৰ তাতে আহিছোঁ হয় যাতে মোৰ একাউণ্টখন মানে ক্লিয়াৰ থাকে হয় না বুজি নহওক এতিয়া হেপী বহুত ভাল লাগিল বহুত হেপী কাৰণ একাউণ্টখন ঠিক নাথাকিলেতো কাম কৰি লাভ নাই আৰু মেইন হৈছে আমাৰ বেংক ছেটআপটো মেইন না টকাবিলাক যে আমাৰ যোন নোসোমায় মনটো ভাঙি যায় না হয় তো এতিয়া চাওক এই বস্তুটো মই আপোনাক এবাৰ ৰিপিট দিম ৰিপিট ইয়াত যাম কিন্তু এইটো বস্তু আৰু এবাৰ শ্ব' কৰিব চোৱা ইয়াত যাম মই এই মনিটৰত যাম শ্ব' কৰিছে গতিকে আপোনালোকৰ যদি এনেকৈ যদি শ্ব' কৰে কি কৰিবা এদিনৰ কাৰণে যিহেতু আজি মই আপডেট দিছোঁ আৰু ৰিফ্ৰেছ কৰিবা এনেকৈ আঙুলি ৰিফ্ৰেছ কৰিলে চাব নাইকিয়া হ'ব আৰু এতিয়া তুমি এইটো কেনেকৈ গম পাবা তোমাৰ হোৱা বুলি এই হোমত যাবা এই তলত পে আউটত যাবা পে আউটত গৈছে কৈ হল দেখাব চাবা এইটো হল দেখা মানে ভাবি ল'বা যে তোমাৰ এই 22 তাৰিখত যিহেতু আজি কেই তাৰিখ আজি 19 তাৰিখ নেকি 19 তাৰিখ না 19 18 আজি 18 19 20 21 22 মানে 5 দিন এই 5 দিন মানে 22 তাৰিখ 23 তাৰিখ খুলিব এইটো লগটো মানে তেতিয়া কি হ'ব এই যেতিয়া আপোনাৰ $25 জমা হ'ব বা আজিকালি এতিয়া $25 কৰিব পাৰে $100 কৰিব পাৰে কিন্তু এতিয়া এই মাহটো গ'লেহে গম পাম যে কিমান টকা সোমায় সকলোৰে সেইকাৰণে মই কনফাৰ্ম নহয় যে 25 হ'ব পাৰে 100 হ'ব পাৰে যদি 100 হয় তা $100 হ'লেহে টকা হ'ব আৰু যদি $25 আছে তেতিয়াহ'লে এই মাহত যিসকলৰ 25 আছে আপোনাৰ 25তো সোমাই যাব টকাটো তো এই মাহটো কেনেকৈ গম পাবা কালি পৰহি আপোনাৰ ডেটটো থাকিব যদি পেইড দেখায় গ্ৰীণ টিক মাৰ্ক তেতিয়া হ'ব যে টকাটো সোমাই যাব গ্ৰীণ টিক মাৰ্ক পেইডটো কেনেকৈ গম পাবা এতিয়া মই আপোনাক ভালদৰে দেখাই দি আছোঁ চাওক এতিয়া মোৰ এইটো প্ৰফাইল মই আপোনাক ভালদৰে দেখাইছোঁ চাওক গ্ৰীণ টিক মাৰ্কটো কেনেকৈ হ'ব মোৰ যিটো মই পে'মেণ্ট পাই থাকোঁ বহুতে জানে মোৰ এইটো চেনেল আছে মোৰ 200K কমপ্লিট হৈ গ'ল এইটো চেনেল হৈছে 2,01,000 হয় আৰু মোৰ এই চেনেলটোৰ মোৰ যে পে'মেণ্ট যে পাইছোঁ মই ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডত যাম মই এনেকৈ তাৰ তলত চাম ইয়াত চাম মই পে আউট এই যে পে আউট কেনেকৈ গম পাবা এই যে ট্ৰানজেকশ্যন যাবা ট্ৰানজেকশ্যনত গৈ কিনে এই যে এনেকুৱা পেইড দেখাব এনেকুৱা দেখাব যিবিলাক $448 এনেকুৱা এই পেইডটো চাওক 21 তাৰিখ দেখা পালে এই যে দেখাব যে 21 তাৰিখ পেইড এইবিলাক এই পেইডবিলাক এনেকুৱা যেতিয়া দেখাব আমাৰ বাইদেউৰ তেতিয়া আপোনাৰো পেইড হৈ যাব যেতিয়া আপুনি টকা ডলাৰ জমা হ'ব যিটো আপোনাৰ ডলাৰ এতিয়া নাই না যেতিয়া আপোনাৰ $25 হ'ব তেতিয়া গম পোৱা যাব গতিকে আপোনালোকৰ চাওক এনেকুৱা পেইড যে গ্ৰীণ টিক মাৰ্ক যেতিয়া হ'ব এনেকুৱা পেইড তেতিয়া এইবিলাক প্ৰচেছিং যেনেকৈ আমাৰ সোমাব এইবিলাক চাওক এইবিলাক মোৰ পে'মেণ্টবিলাক সোমাব চাওক দেখা পাইছে এইবিলাক চাওক পে'মেণ্টবিলাক $528 ইমান যিমান আছে এইবিলাক মোৰ মানে এনেকুৱা মানে সোমাব মানে গতিকে আপোনালোকৰ যেতিয়া সোমায় তেতিয়া আপুনি নিজে গম পাব বুজি পাব বাইদেউ তো এইটো হৈছে বাইদেউৰ প্ৰফাইল আৰু এতিয়া আপুনি ভালকৈ কাম কৰি যাওক কোনো আৰু বেংকৰ কোনো প্ৰব্লেম নাই ঠিক আছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব আৰু যিসকলৰ মোৰ নাম্বাৰ লাগে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোৰ নাম্বাৰটো ল'ব পাৰে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব